খাইলা খবেৰো ধৰিলা অনেৰয়কে হোতা দৈত্য শিশু ছয় খবেৰো বোলয় গুৰু নজানয় দয়া কৰিলত পলাদ মহন্ত খবেৰো এৰিলো তাক ধৰ্ম অৰ্থ কয় যিটো শাস্ত্ৰ ছয় তাত কাম নাহি কয় তাকে সদায় গুৰু শিখাই বৰো জানিলো হবে নিশ্চয়। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সংস্থাৰ মাতৃ সংস্থা এতিয়া ভাগৱতৰ সপ্তম স্কন্ধত প্ৰহ্লাদৰ মহা আখ্যান চলি আছে। খণ্ডাবৰ্গৰ গুৰু গৃহত লগৰীয়া শিশুসকলৰ লগত তেওঁ কেৱল ভক্তি ধৰ্মৰ আচৰণৰ কথাকেই তেওঁ আলোচনা কৰি আছে। আৰু প্ৰহ্লাদৰ কাৰণে পৰম সৌভাগ্যৰ কথা হ'ল যে ইমান দিনে যিবোৰ কথা তেওঁ কাকো মন খুলি ক'ব পৰা নাছিল সেইখিনি কথা ক'বৰ কাৰণে তেওঁ এটা পৰিৱেশ পাইছে। লগৰীয়া শিশুসকলে তেওঁক লৈ মহা উৎসুকতা প্ৰদৰ্শন কৰিছে। কাৰণ এবাৰ যেতিয়া পিতৃ গৃহলৈকে গৈছিল পিতৃৰ ওচৰত তেওঁ যেনেদৰে ঈশ্বৰৰ মহিমাৰ কথা ক'লে তাৰপিছত হিৰণ্যকশিপুৰে তেওঁক ক্ৰোধান্বিত কৰি তেওঁক প্ৰাণে মাৰিবৰ কাৰণে কত চেষ্টা কৰিলে। যিমানেই চেষ্টা নকৰ কিয় সমস্ত চেষ্টা ব্যৰ্থ হৈ গ'ল। ইতিমধ্যে প্ৰহ্লাদক কৰা এই অত্যাচাৰ সমস্ত জগতত প্ৰচাৰ হৈ গৈছে। যে অদ্ভুত বালক প্ৰহ্লাদৰ মহিমাৰ কথা সকলোৱে আলোচনা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰহ্লাদৰ নাম কোৱাৰ লগে লগে যে কিবা এটা সংঘাত ভোগে দৈত্য শিশুসকলে বা দৈত্যসকলে। আৰু সেই প্ৰহ্লাদ যেতিয়া পুনৰ গুৰু গৃহলৈকে প্ৰত্যাগমন কৰিলে লগৰীয়া শিশুসকলে কিমান আনন্দত এতিয়া তেওঁক লৈ বহু কথা চিন্তা কৰিছে। আৰু তেওঁলোকৰ অন্তৰাত্মাত এনেকুৱা কিছুমান ভাৱনা আহিল যে আছে প্ৰহ্লাদ প্ৰকৃততে তেওঁ অদ্ভুত বালকেই নহয়, নিশ্চয় তেওঁৰ অসম্ভৱ শক্তি আছে, ঈশ্বৰ তেওঁৰ প্ৰতি সদয় আছে। গতিকে হিৰণ্যকশিপুৰে কি কয় নকয় বেলেগ কথা, কিন্তু কোনোবা এক মহাশক্তিয়ে তেওঁ ৰক্ষা কৰি আছে। আৰু সেইজনে আমাৰ লগত যেতিয়া থাকিব গতিকে সেইজনৰ পৰা আমি জানিব লাগিব তেওঁ কি মহাশক্তি, কোনে তেওঁক দিছে। গতিকে এই সমস্তখিনি কথা যেতিয়া তেওঁলোকৰ মনত যেতিয়া আহি গ'ল প্ৰহ্লাদক সময় সুবিধা পালেই তেওঁলোকে নানা প্ৰশ্ন কৰে। আৰু সেই সমস্ত প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ যাওঁতেই ধৰ্ম কৰ্ম আচাৰ নীতি এই সমস্ত আধ্যাত্মিক জ্ঞানখিনি তেওঁ প্ৰচাৰ কৰিবলৈ প্ৰকাশ কৰিবলৈ তেওঁ সুযোগ পালে। শ্ৰোতা থাকিলেহে বক্তা থাকিব। যদি শ্ৰোতাই নাথাকে যি বক্তাৰ প্ৰয়োজন কি? গতিকে এতিয়া শ্ৰোতা পাইছে কাক? দৈত্য শিশুসকল। গতিকে সেই দৈত্য শিশুসকলক আজি কিবোৰ জ্ঞান দিলে এই কথাখিনি এতিয়া
নাৰদ মহামুনিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত কৈ আছে। বনবাসীৰ সময়ত প্ৰহ্লাদৰ মহাচৰিত্ৰৰ বৰ্ণনা তেওঁ দাঙি ধৰি ধৰ্মৰাজ যুধিষ্ঠিৰৰ অস্থিৰ মনক সুস্থিৰতা প্ৰদানৰ কাৰণে নাৰদে এই লীলা বৰ্ণনা কৰি আছে। কৈছে ঋষি নিগদতি ধৰ্ম নৰপতি শুনা পাছে যেন ভৈল্য দৈত্য শিশুগণে তাহান বচনে সবেও বিশ্বাস গল্য। প্ৰহ্লাদে যিমানখিনি কথা তেওঁলোকৰ আগত কৈছে প্ৰত্যেকটো কথাকে তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য হৈছে। অবিশ্বাস কৰিবলৈ কোনো ব্যৱস্থাই নাই। যে প্ৰহ্লাদ মহন্তে উপদেশ দিল বাৰম্বাৰে তাহাম্বাক যি মতে শিকাইল সবেও ধৰিল নেৰৈ কেহু তাহাক। যেনেদৰে প্ৰহ্লাদে কৈছে, প্ৰহ্লাদে যেনেকৈ তেওঁলোক শিকাইছে যে আচলতে আমি যিবোৰ কৰ্ম কৰি আছোঁ দৈত্য শিশুসকলে বা দৈত্য লোকসকলে, আচলতে এইবোৰ কৰ্ম কোনো কাৰণতে আমাৰ উপকাৰত নাহে। উপকাৰী কৰ্মটো কি? আজি ভক্তি ধৰ্ম আচৰণৰ কথা ক'লে। কাক ভক্তি কৰিব লাগে? যিজন প্ৰভু ভগৱন্তে আমাক সৃষ্টি কৰিছে, যিজন প্ৰভু ভগৱন্তে আমাক পালন কৰি আছে, যিজন নহ'লে আমি একো কৰিব নোৱাৰোঁ। গতিকে সেইজনক ভক্তি কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই। আজি সেইজনৰ পাৰমাৰ্থিক ৰহস্য তত্ত্বৰ কথা যেতিয়া যেনেদৰে প্ৰহ্লাদে কৈ আছে, দৈত্য শিশুসকল সমস্তবিলাক শুদ্ধ বুলি তেওঁলোকে জ্ঞানে আত্মাই মানি লৈছে। আৰু তাৰ ফলত কি হ'ল? দৈত্য শিশু ছয় সবেও বোলয় গুৰু নজানে তাক দয়া কৰি লন্ত প্ৰহ্লাদ মহন্ত সবেও এৰিল তাক। গতিকে সেই দৈত্য শিশুসকলে মনে মনে গুৰুৱে নজনাকৈ প্ৰহ্লাদক গুৰু মানি ল'লে। লৌকিকভাৱে তেওঁক গুৰু বুলি পৰিচয় দিয়া নাই যদিও, প্ৰহ্লাদেও নিজকে গুৰু বুলি তেওঁ জ্ঞান কৰা নাই যদিও, স্বৰূপতে যিবোৰ জ্ঞান যাৰ পৰা পোৱা গ'ল, আমিতো তেওঁক গুৰু মানিবই লাগিব। আজি তেওঁ গুৰু নহয়, কিন্তু গুৰু ৰূপত তেওঁ আজি অধিষ্ঠিত হৈ আছে। আজি দৈত্য শাস্ত্ৰ বিশাৰদ খণ্ডামৰ্ক, এতিয়া খণ্ডামৰ্কৰ গুৰু কিহত? আজি ব্ৰাহ্মণ্য শাস্ত্ৰ, বেদৰ শাস্ত্ৰ তত্ত্ব আৰু ঐশ্বৰিক লীলা মহিমাৰ কথা ব্যক্ত হৈ আছে। গতিকে দৈত্যৰ আচাৰ নীতিৰ পৰা কেনেকৈ এক পৰিশুদ্ধতা আজি আনি দিবৰ কাৰণে প্ৰহ্লাদ গৈ তাত মহাবৈষ্ণৱ ৰূপে উপবিষ্ট হৈছে। প্ৰভু ভগৱন্তে কি লীলা কৰিছে চাওক। যদি আমি সংসাৰৰ পৰা মুক্তি পাব লাগে, তেতিয়াহ'লে কোনসকলে মুক্তি পাব লাগে? দেৱতাসকলেতো মুক্তি পোৱাৰ কোনো কথা নাই। মুক্তি যদি পাব লাগে মনুষ্যসকলে পাব লাগিব, মুক্তি যদি পাব লাগে দৈত্যসকলে পাব লাগিব। কাৰণ ঈশ্বৰৰ কৃপা দেৱতাসকলেতো সদায় পাই আছে। গতিকে ভগৱন্তে সেই দেৱতাসকলক উচ্চ আসনত দি মায়া সংসাৰত ঈশ্বৰৰ দৰ্শনবিলাক কেনেকৈ প্ৰদান কৰিব পাৰে তাৰে প্ৰতিনিধি হিচাপে দেৱকুলক ভগৱন্তে ৰাখিছে। গতিকে দেৱতাসকলে সংসাৰৰ পৰা সহজতে মুক্তি পোৱাৰ ব্যৱস্থাটো ভগৱন্তে নিদিয়াকৈ তেওঁলোকক কৃপা কৰি আছে। কিন্তু যদি মুক্তি পাব লাগে মনুষ্যকুলে পাব লাগিব আৰু দৈত্যকুলে পাব লাগিব। কিন্তু ইয়াৰ আগতো আমি আলোচনা কৰিছোঁ বিষয়টো, স্বৰূপতে দেৱতা আৰু দৈত্য বুলি কোনো এটা প্ৰজাতি নাই। সমস্তবিলাক মনুষ্যই এটা ৰূপ। এই মনুষ্যকুলৰ জন্ম ক'ৰ পৰা হৈছে? ব্ৰাহ্মণৰ পৰা হৈছে, ব্ৰহ্মকুলৰ পৰা হৈছে, ব্ৰহ্মাৰ পৰা সৃষ্টি হৈছে। গতিকে ব্ৰহ্মাৰ সন্তান ব্ৰহ্মকুলৰ জীৱ নৰসকল। আজি এই নৰসকলে এতিয়া তিনিটা স্বৰূপ ল'ব পাৰে মায়া সংসাৰত: দেৱতা, মনুষ্য আৰু দৈত্য। এই তিনিটা স্বৰূপ। কিন্তু দৈত্য ৰূপে কোনেও জন্মগ্ৰহণ নকৰে সংসাৰত, দেৱতাৰ ৰূপেও কোনেও জন্মগ্ৰহণ নকৰে সংসাৰত। জন্মগ্ৰহণ যদি কৰিব লাগে মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিব লাগিব। ব্ৰহ্ম পুৰুষৰ সন্তান হিচাপে ব্ৰাহ্মণ ৰূপে জন্মগ্ৰহণ কৰিব লগা হয়। গতিকে আজি কশ্যপ মুনিৰ পুত্ৰ তেওঁ ব্ৰাহ্মণ।
এই কশ্যপ মুনিৰ পুত্ৰ দিতিৰ গৰ্ভত জন্ম হোৱা সকল দৈত্য, অদিতিৰ গৰ্ভত জন্ম হোৱা সকল দেৱতা। তেতিয়া জন্ম ৰহস্যটো চাওক যে ব্ৰাহ্মণৰ সন্তান দৈত্য হ'ব পাৰে, ব্ৰাহ্মণৰ সন্তান দেৱতা হ'ব পাৰে, আৰু ব্ৰাহ্মণৰ সন্তান মনুষ্য হৈ আছে। গতিকে এই মনুষ্য কুলৰে ধৰ্ম আচাৰ নীতি, এই আচাৰ নীতিতে আছে দেৱত্ব আৰু অসুৰত্ব। এই আধ্যাত্মিক তত্ত্বটো আমি জানিব লাগিব। দেহৰ মাজতে প্ৰভু ভগৱন্তে দেৱ শক্তিটোকো আমাক প্ৰদান কৰিছে, আৰু দেহৰ মাজতে প্ৰভু ভগৱন্তে দৈত্য শক্তিটোকো প্ৰদান কৰিছে। অৰ্থাৎ দেৱ আৰু দৈত্য দুয়োটা শক্তিক প্ৰতিনিধিত্ব কৰিব পৰা, বশ কৰিব পৰাজনী হৈছে মনুষ্য। যে মনুষ্যই তিনিটা জাতিৰ ভিতৰত শ্ৰেষ্ঠ হ'ব পাৰিব লাগিব। যিজন মনুষ্য শ্ৰেষ্ঠ মনুষ্যৰ ৰূপে পৰিগণিত হয়, দেৱতাসকলে আহি তেওঁৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হয়। দেৱকুলত যেতিয়া, দেৱলোকত যেতিয়া দৈত্যই যেতিয়া আক্ৰমণ কৰি দেৱকুলক হাহাকাৰ কৰি থাকে, তেতিয়া দেৱকুলক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে মৰ্ত্যলৈ আহিব লগা হয়। কোন এক মহাশক্তিশালী মহাৰজা আছে, যিজনে আমাৰ স্বৰ্গ ৰাজ্য দৈত্য কুলৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে তেনেকুৱা মহাৰজা কতজন গৈছে আপোনালোকে জানিছে। শতাংগ গ'ল, মুচুকুণ্ড গ'ল, তাৰ পিছতো আৰু বহু গৈছে, আৰু স্বয়ং আপোনাৰ এই সংসাৰৰ পৰা সেই স্বৰ্গলোকত গৈ স্বৰ্গক ৰক্ষা কৰোঁ, তাৰ ভিতৰত ৰজা দশৰথো আছে, ইত্যাদি ইত্যাদি নৰশ্ৰেষ্ঠ যিসকল, সেইসকলৰ চৰণত দেৱতাসকল পতিত হ'ব লগা হোৱাৰ অৰ্থটোৱে কি বুজায়? যে প্ৰয়োজনত মনুষ্যই দেৱতাসকলতকৈও শ্ৰেষ্ঠ হ'ব পাৰে, আৰু সেই মনুষ্যসকলে সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। গতিকে যদি কোনোবাই দৈত্য বুদ্ধিক যদি শুদ্ধিকৰণ কৰিব পাৰে, তেওঁ শুদ্ধ মনুষ্য ধৰ্ম আচাৰ নীতি তেওঁ ৰক্ষা কৰিব পাৰিব, আৰু সেই মনুষ্যই দেৱকুলকো বশ কৰিব পাৰে। দেৱকুলে আহি তেওঁক সমস্তখিনি প্ৰদান কৰিবলৈ বাধ্য হয়। ঈশ্বৰক ভক্তি কৰাৰ সূত্ৰে সমস্ত দেৱতাক বশ কৰিব পৰা, সমস্ত দেৱতাক অধীন কৰিব পৰা, সমস্ত দেৱতাই তেওঁৰ লগত অৰ্হনিশে তেওঁ থাকিবলৈ বাধ্য কৰা এক মহাপৰিৱেশ আছে, যিটো কথা আজি দৈত্য শিশুসকলক দিয়াৰ চলেৰে সমস্ত দৈত্যকুল উদ্ধাৰৰ কাৰণে, বৈষ্ণৱ বুদ্ধি প্ৰদান কৰিবৰ কাৰণে প্ৰহ্লাদৰ জৰিয়তে ভগৱন্তে মহালীলা কৰি আছে। আজি সেই প্ৰহ্লাদক আজি দৈত্য শিশুসকলে কোনো কাৰণতে লগ নেৰা হ'ল। সন্তানক গুৰুৱে সময়মতে শিক্ষা দিয়ে, তাৰপিছত গৈ তেওঁ নিজৰ বিষয় কৰ্মত জড়িত থাকে। সেই সময়তেই প্ৰহ্লাদক লৈ দৈত্য শিশুসকলৰ উৎসাহৰ অন্ত নাই, আৰু সেইখিনি সময়তে প্ৰহ্লাদৰ মুখৰ পৰা অমৃত বচন শুনিবৰ কাৰণে তেওঁ উৎসুক হৈ পৰে। আৰু এনেদৰে দৈত্য কুল গৈ, দৈত্য গুৰুৰ গৃহ গৈ দেৱগুৰুৰ গৃহত পৰিণত হ'বলৈ গৈ আছে। গতিকে আহকচোন বাৰু ইয়াৰ পিছৰ পুনৰ পদৰ মাজলৈকে আমি আগবাঢ়ো। জয় কৃষ্ণ, জয় কৃষ্ণ। হীৰাম পৰাণে দেখিল সবেনো ধৰিল, হৰি ভকতিৰ আনন্দ ভৈৰন্ত দৈত্য শিশু সন্ত, পুৰিলে মনোৰথ, ৰাম শুকৰ তনয় পাছত দেখয়, সবাৰো বুদ্ধি
ভেদিল আমি শিখাও যত আনো শাস্ত্ৰমত হবে দুটাক এৰিল বিষ্ণু ভকতীৰ উপদেশ দিল প্ৰহ্লাদে দৈত্য সবক হেন দেখি দুয়ো গুৰু ৰতনয় পাইলন্ত মহাভয়ক এৰা মহাবেগ কৰি পলাদক ধৰি খণ্ডামকে লৰ দিল যেন মতে সবে দৈত্য শিশু ছয় পলাদে মতি ভেদিল এটা সময়ত প্ৰহ্লাদে প্ৰত্যক্ষ কৰিলে তেওঁ কোৱাৰ ধৰণে এই দৈত্য শিশুসকলে সমস্ত আচাৰ নীতি যেন গ্ৰহণ কৰিছে সৰ্বক্ষণতে যেন কৃষ্ণৰ নামকে বিষ্ণুৰ নামকে তেওঁলোকে স্মৰণ কৰিবলৈ আৰম্ভ কৰিছে ভক্তিৰ সমস্ত তত্ত্বৰ কথা এতিয়া তেওঁলোকক যেন শিকাব লগা নাই আজি এই স্বৰূপটো দেখা পোৱাৰ পিছত প্ৰহ্লাদৰ মনত মনে মনে বৰ আনন্দ তেওঁ উপভোগ কৰিলে সঁচাকৈ তেওঁক যে এইখন জগতত কোনোবাই যে বুজিব পাৰিছে তেওঁৰ পৰা যে কোনোবাই যে হাঁহিবৰ কাৰণে যত্ন কৰিছে কোনোবাই যে নিজকে নিজে বুজিবলৈ সুযোগ পাইছে এই কথাখিনি ভাবিয়েই তেওঁ আনন্দ উপভোগ কৰা বুলি উল্লেখ কৰিছে ইতিমধ্যে খণ্ডামৰ্ক গুৰুৱে প্ৰত্যক্ষ কৰিছে যে আগতে যি শাস্ত্ৰ পঢ়াইছিলোঁ দৈত্য শিশুসকলে সেই সমস্তবিলাক শুনিছিল মই ভবাৰ দৰে তেওঁলোকে সমস্তবিলাক জানিছিল আৰু এতিয়া দেখা গৈছে আগতে পঢ়ুৱাবিলাক এতিয়া যেন তেওঁলোকে পাহৰি গ'ল তাৰ পৰিৱৰ্তে এতিয়া কি কৰিছে যি ধৰ্ম অৰ্থ কাম এই তিনি বৰ্গ সাধনৰ কাৰণত যি শাস্ত্ৰ খণ্ডামৰ্কে প্ৰদান কৰিছিল এতিয়া সেই দৈত্য শিশুসকলে প্ৰহ্লাদে কোৱাৰ ধৰণে মানি ল'লে যে ধৰ্ম অস্ত্ৰ অৰ্থ আৰু কাম এই তিনিটা ধৰ্ম সাধন কৰিলে আমাৰ কি লাভ আমিতো সংসাৰতে আমি মজি থাকিব লাগিব সংসাৰতে আমি ঘূৰি থাকিব লাগিব ধৰ্ম কৰ্ম কৰি পাপ পুণ্য অৰ্জন কৰি যে জগতৰ কি লাভ হ'ব জীৱসকলৰ কি লাভ হ'ব পুণ্য অৰ্জন কৰিলে তেওঁ স্বৰ্গ পাব স্বৰ্গত কিছুদিন পুণ্য ধনখিনি থকালৈকে তেওঁ সুখেৰে ভোগ কৰি থাকিব পুণ্য ক্ষয় হোৱাৰ পিছত আকৌ তেওঁ সংসাৰলৈকে আকৌ আহিব লাগিব তেতিয়া পুণ্য যি ধন খৰচ কৰিলে নাইকিয়া হৈ যায় সেই ধনৰ প্ৰকৃত মূল্য কি আছে যি ধন কোনোদিনে খৰচ নহয় তেনেকুৱা অব্যয় ধন কিবা আছে নেকি গতিকে তাৰ পিছত তেওঁলোকে গম পাইব যে আচলতে ভক্তি ধৰ্মৰ বাহিৰে এইখন সংসাৰত আচল অৰ্থ নাই গতিকে এইকাৰণে খণ্ডামৰ্কে দিয়া যিখিনি জ্ঞান আজি দৈত্য শিশুসকলে পাহৰি গ'ল তাৰ পৰিৱৰ্তে গুণগুণনি চলে বিষ্ণু নামৰ পৰিৱেশটো দেখা পাই শংকিত হৈ গৈছে ভিতৰি ভিতৰি অৱশ্যে তেওঁ আনন্দই পাইছে কাৰণ নামৰ যিটো বিষ্ণুৰ নামৰ যিটো মহাৰস সেই ৰসটো গৈ খণ্ডামৰ্ক গুৰুৰ হৃদয়তো প্ৰৱেশ কৰিছে তেওঁ অন্তৰে অন্তৰে জানিছে যে যি হ'বলৈ গৈছে এইটোতো সঁচা কথা কিন্তু তেওঁ ভয় তেওঁতো ৰজাৰ আজ্ঞা অনুসৰিহে তেওঁ কৰ্ম কৰি আছে তেওঁ দৈত্য শিশুসকলক দৈত্য শাস্ত্ৰ শিকোৱাৰ ধৰ্মটো তেওঁ পালন কৰিবলৈ যাওঁতে দৈত্য বৈৰী বিষ্ণুৰ আৰাধনা কৰা কথাটো কেতিয়াও ৰজাই সহ্য কৰিব নোৱাৰিব গতিকে ৰাজদ্ৰোহত তেওঁ কৰিব লাগিব গতিকে সেইকাৰণে তেওঁ মনত এনেকুৱা এটা ভয় আৰু শংকাই গ্ৰাস কৰিছে এতিয়া কি হ'ব কাৰণ তেওঁ এটা কথাই ভাবিছে যে ৰজাৰ মতে মই কৰ্মখিনি কৰিব পাৰিলে ৰজাও সন্তুষ্ট হ'ব আৰু ৰজাৰ কৃপাত ময়ো আনন্দ মনেৰে মই তেওঁৰ কৃপা লাভ কৰিব পাৰিম
কিন্তু দেখা গৈছে তেওঁ বাক্য দি আহিছিল যে খণ্ডামৰ্কই এটা সময়ত হিৰণ্যকশিপুক কৈছিল, হে মহাৰাজ, আপুনি এই সৰু ল'ৰাটোক আপুনি ইমান কষ্ট দি কি পালে? আৰু বেছি আপুনি আৰু তেওঁক মাৰিবৰ কাৰণে যত্ন নকৰিব, কাৰণ কোনো শক্তিয়ে তেওঁক মাৰিব নোৱাৰে প্ৰমাণ হৈ গৈছে। এতিয়া যদি আপুনি আৰু বেছি তেওঁক যদি শত্ৰু আচৰণ কৰে তেতিয়াহ'লে অনৰ্থ হ'ব। গতিকে গুৰু অহালৈকে, মোৰ পিতৃ অহালৈকে আপুনি অপেক্ষা কৰক। কি জানিব বয়স হ'লে আপুনি তেওঁৰ স্বভাৱ চৰিত্ৰ সলনি হ'ব। গতিকে আপুনি এওঁক সযতনে ৰখাৰ ব্যৱস্থাটো কৰক। গুৰু অহালৈকে আপুনি অপেক্ষা কৰক, আৰু গুৰু যেতিয়া আহিব তেওঁ যিটো নিৰ্দেশনা দিব, তেওঁ যিটো উপদেশ দিব, সেইমতে কাম কৰাটো ভাল। এতিয়া গুৰুহীন অৱস্থাত দৈত্যকুলত লাগিছে হাহাকাৰ। ভগৱন্তৰ কি লীলা! শুক্ৰাচাৰ্য গুৰু, এই শুক্ৰাচাৰ্য গুৰুক প্ৰভু ভগৱন্তে কিমান মান্যতা দিয়ে প্ৰমাণ হৈ গৈছে। শুক্ৰাচাৰ্য গুৰু থকালৈকে তেওঁ গুৰু ধৰ্ম ৰক্ষা কৰি যেনেকেই নহওক দৈত্যকুলক সংস্কাৰটো তেওঁ দিবই, দৈত্যকুলক তেওঁ ৰক্ষা কৰিবই। সেইকাৰণে শুক্ৰাচাৰ্যক ভগৱন্তে তপ কৰাৰ চলেৰে ৰাজ্যৰ পৰা তেওঁক বাহিৰ কৰি দিছে। আৰু গুৰুহীন অৱস্থাতে ভগৱন্তে এই মহালীলা কৰি এতিয়া হিৰণ্যকশিপুৰক ব্যতিভ্ৰষ্ট কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আজি এতিয়া হিৰণ্যকশিপুৰে এতিয়া যি মনৰ বাঞ্ছাৰে এতিয়া খণ্ডামৰ্কক তেওঁ বিশ্বাস কৰি প্ৰহ্লাদক পুনৰ গতাই দিছিল যে আজিৰ পৰা তোমাৰ কাহাৰ নজৰত থাকিব, আজিৰ পৰা তেওঁ কোনো কাৰণতে মানে কষ্ট দিয়া কামটো কৰিব নালাগে, কেতিয়াও তেওঁক অত্যাচাৰ কৰিব নালাগে। কিন্তু সাৱধান, তেওঁ সকলো সময়তে তোমাৰ নজৰ থকাৰ সময়ত কোনো যেন ব্ৰাহ্মণে, কোনো দেৱতাই তেওঁক আহি মনে মনে আহি লগ কৰি বিষ্ণুৰ বিষয়ে যেন মন্ত্ৰ নিদিয়ে। গতিকে সেইকাৰণে খণ্ডামৰ্কক তেওঁ এই দায়িত্বটো দিছিল। সেই দায়িত্ব লৈ এতিয়া খণ্ডামৰ্ক এতিয়া বিপাঙত পৰিছে। কোনো ব্ৰাহ্মণ অহা নাই, কোনো দেৱতা অহা নাই, কিন্তু তাৰ পিছতো সমস্ত গুৰুকুলত এতিয়া কেৱল বিষ্ণুৰ গুণগুণনি হৈছে। তাৰ মূল উৎস হৈছে প্ৰহ্লাদ। প্ৰহ্লাদৰ কাৰণে এইটো হৈছে। গতিকে ৰজাই গম নোপোৱা মানে নাপাওঁতে মই নিজেই গৈ গোটেই বিষয়টো তেওঁক অৱগত কৰাব লাগিব। এইকাৰণে এদিন তেওঁ প্ৰহ্লাদক ধৰি লৈ তেওঁ দ্ৰুত বেগে গৈ হিৰণ্যকশিপুৰক চঞ্জাই দিবৰ কাৰণে গৈছে। আৰু গুৰুকুলত এতিয়া কি চলি আছে গোটেই কথাখিনি নিজ মুখেৰে ব্যক্ত কৰি তেওঁ নিসহায় বা অসহায় অৱস্থাটো এতিয়া ৰজাৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছে। কিবা কাৰণত ৰজাই যদি বেলেগৰ পৰা শুনে তেতিয়াহ'লে তেওঁক আৰু কোনো দিন ৰজাই বিশ্বাস নকৰিব। সেইকাৰণে নিজেই গৈ ৰজাৰ আগত প্ৰহ্লাদক হাজিৰ কৰোৱাৰ চলেৰে নিজৰ মৃত্যুকিটা প্ৰমাণ কৰিবলৈ গৈ আছে। জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাজাৰ আগত হুইয়া অৱনত সকলো কথা কহিল, শুনা দৈত্যপতি তুমি মহামতি, যেহেন কথা মিলিল এৰামেতিখনে মাত্ৰ প্ৰহ্লাদন আছিল, হৰিব কতিক ধৰি দৈত্যৰত নয় যতে কোৱাশয় সবেৰু বুলয় হৰি,
আদেশ কৰিলোঁ তোমাৰ আগতে যেন লাগে কৰিলোঁ এই বাক্য শুনি হিৰণ্যকশিপু ক্ৰোধ কৰিলে কপুক ঐ ৰাম ক্ৰোধত দৈত্যৰ কাম্পে কলে বৰ পুত্ৰক বধিবে মনে তিৰস্কাৰ কৰি নিষ্ঠুৰ বচনে গালি পাৰে দুজনে গালি পাৰিবাক যোগ্য নুহি কয় পলাদ সন্ত মহন্ত চকুতেৰ কৰি হিৰণ্যকশিপু মহাকূপে চাহিলন্ত নৰ্মভাৱে ৰৈ কীৰ্তঞ্জলি হুয়া পলাদু বহি আছয় লাঠি পায়া যেন নিদাৰুণ সৰ্পে আতি কুধে ফুকাৰয় জয় কৃষ্ণ। এতিয়া খণ্ডমাৰ্কে ৰজা হিৰণ্যকশিপুৰৰ আগত প্ৰহ্লাদক ধৰি বান্ধি নি যেতিয়া জমা দি কৰে যে হে মহাৰাজ এতিয়া তোমাৰ এই পুত্ৰই মোৰ গোটেই দৈত্য গুৰু কুলত এতিয়া কেৱল বিষ্ণুৰ মন্ত্ৰ তেওঁ সিঁচি দি আছে, এতিয়া মই কি কৰিম? এতিয়াতো মই ক'ব নোৱাৰোঁ যে কোনে তেওঁক এই মন্ত্ৰবিলাক দিলে, কোনো অহা নাই। কিন্তু আজি গুৰুকুলত আজি সমস্ত দৈত্য শিশুসকলক এতিয়া তেওঁৰ ফলীয়া কৰি লৈছে। গতিকে আপুনি কি কৰে কৰক, মোৰ আৰু উপায় নাই। এই বুলি কোৱাৰ পিছত হিৰণ্যকশিপুৰেতো বুজি পাই গ'ল সঁচাকৈ তেওঁৰ পুত্ৰ ইমান দুৰ্জয় কেনেকৈ হ'ল, ইমান দুৰ্জন কেনেকৈ হ'ল, কাৰো কথা তেওঁ নুশুনে, নিজৰ মতে তেওঁ কৈ আছে। গতিকে এতিয়া পুত্ৰৰ প্ৰতি তেওঁ ইমান ক্ৰোধান্বিত হৈছে আৰু তেওঁ বৰ্বৰ ভাষাৰে নিষ্ঠুৰ ভাষাৰে তেওঁ গৰ্জন কৰিছে, গালি পাৰিছে। কিন্তু তাৰ পিছতো এই 5 বছৰীয়া শিশু প্ৰহ্লাদ অকণমানো ভয়ভীত হোৱা নাই। সন্মুখত বনৰ ৰজা বাঘ আৰু সিংহই গৰ্জন কৰি কামুৰি তেওঁৰ নেলু ছিঙি খাই পেলাবৰ কাৰণে প্ৰযত্ন কৰিছে, কিন্তু নিমাখিত হৰিণা পোৱালি এটাই ভয়ভীত নকৰাকৈ তেওঁৰ চকুলৈ চাই আছে, সশ্ৰদ্ধ প্ৰণিপাত কৰি আছে, ভক্তি ভৰা ভাৱনাও লৈ আছে। অৰ্থাৎ দেখা গ'ল যে প্ৰহ্লাদৰ তেওঁ পিতৃৰ প্ৰতি অকণমানো ৰুষ্ট ভাৱনাটো নাই। তেওঁ পিতৃক কোনো কাৰণতে বেয়া পাব নোৱাৰে, এই আচৰণটোৱে তেওঁ কৰি আছে। আৰু প্ৰহ্লাদৰ এই আচৰণটো দেখা পোৱাৰ পিছত হিৰণ্যকশিপুৰৰ ধৈৰ্যৰ চ্যুতি হেৰাই গৈছে, ধৈৰ্যৰ বান হেৰাই গৈছে। প্ৰকাণ্ড শিল এটাক যেতিয়া হাজাৰ প্ৰচেষ্টাই লৰচৰ কৰিব নোৱাৰে, তেওঁৰ মনৰ অৱস্থাটো কেনেকুৱা হ'ব? সকলোৱে মোক কিমান শক্তিশালী বুলি ভাবে, কিন্তু সাধাৰণ বুলি ভবা এই পাথৰটোক মই আজি লৰচৰ কৰিব নোৱাৰোঁ, তেনেকুৱা অৱস্থা কেনেকৈ হ'ব চাওক। কৈলাশৰ পৰা যেতিয়া শিৱলিংগটো ৰাৱণে লংকালৈ লৈ আহিছিল কোলাত তুলি, আৰু তেতিয়া শিৱ পুৰুষে যেতিয়া এটা সময়ত চিন্তা কৰিলে তোমাৰ শক্তি আছে কাৰণে, ভক্তি আছে কাৰণে মই তোমাৰ কোলাত উঠিলোঁ, কিন্তু মই তোমাৰ লংকালৈ নাযাওঁ। এই বুলি যেতিয়া তেওঁ কিয় সংকল্প কৰিলে, লগে লগে সেই শিৱলিংগটো কিমান কঠোৰ হৈ গ'ল, দাঙিব নোৱাৰা হৈ গ'ল।
ভাগৰত জিগৰত হাহাকাৰ কৰিছে ৰাৱণে। তাৰপিছত খন্তেক জিৰণি লোৱাৰ চলেৰে মাটিত নমাইহে থৈ দিলে। ভাগৰ মৰাৰ পিছত পুনৰ সেই লিংগটো যেতিয়া দাঙিবলৈ যত্ন কৰিলে, কোনো কাৰণতে ৰাৱণে সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁক লৰাব নোৱাৰিলে। গতিকে এই ৰাৱণৰ যিটো মহাদম্ভ, মহাবীৰত্ব, এই মুহূৰ্ততে তেওঁ ধূলিস্থ হৈ যোৱা নাই নে? তদ্ৰূপ আজি এই শিশুমতী প্ৰহ্লাদ, আজি তেওঁ কিমান ভয়ভীত হৈ আছে। তেওঁ ভয় কৰক, তেওঁ মৰম কাতৰ এটা ৰূপ লৈ মোক প্ৰাৰ্থনা কৰক, হে পিতৃ মোক ক্ষমা কৰিব, মোক এইবাৰ কাৰণে ৰক্ষা কৰক। এনেকুৱা এটা বিননি, এনেকুৱা এটা প্ৰাৰ্থনা শুনিবৰ কাৰণে বিচাৰি আছে। পিতৃয়ে কোনো কাৰণতে নিজৰ পুত্ৰক যিমানেই দুষ্ট নহওক, যিমানেই অধৰ্মী নহওক, কেতিয়াও মৃত্যু কামনা নকৰে। তেওঁ সংশোধন হওক এই ধাৰণা, কিন্তু প্ৰহ্লাদটোৰ সংশোধন নহ'ল। তাৰ পৰিৱৰ্তে তেওঁ ভদ্ৰ নম্ৰ এই মহা বিনয়ী স্বভাৱটোৱে এতিয়া হিৰণ্যকশিপুৰক বিচলিত কৰিছে। এতিয়া তেওঁ কি কৰিব? প্ৰহ্লাদে তেওঁলৈ সদয় দৃষ্টিৰে চাই আছে। হয়তো ভগৱন্তক তেওঁ সেইখিনি সময়তে হয়তো তেওঁ স্তুতি কৰিছে, হে প্ৰভু, তুমি মোৰ পিতৃক যেন কৃপা কৰা। তেওঁ যিটো বুজি পোৱা নাই, তেওঁ যিটো জানিব পৰা নাই, তেওঁৰ মনত সেই জ্ঞানটো দি তেওঁ যেন ৰক্ষা কৰা। এনেকুৱাহে হয়তো প্ৰহ্লাদে ভাবিছে, কিন্তু তেওঁ কোনো কাৰণতে ভয়ভীত হোৱা নাই। এয়া হৈছে ভাগৱতৰ মহা ৰহস্য। এতিয়া চাওক গুৰুসকল, এতিয়া হিৰণ্যকশিপুৰে যে এনেকেই মহা ক্ৰোধ কৰিব লগা হৈছে বিষ্ণুৰ প্ৰতি, নিজৰ পুত্ৰৰ প্ৰতি, এই ভাৱনাটো কোনে দিছে? যি বিষ্ণুক বিচাৰি বিচাৰি তেওঁ ক'তো নাপালে, তিনি ত্ৰৈলোক্যত বিচাৰিলে নাপালে, বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠতো নাপালে, ক'তো বিচাৰি নোপোৱা সেই বিষ্ণুৰ প্ৰতি তেওঁ শেষত ধাৰণা হ'ল যে মোৰ ভয়তে তেওঁ মৰিলে। কিন্তু স্বয়ং বিষ্ণুৱে বৈকুণ্ঠলৈ যেতিয়া হিৰণ্যকশিপুৰ গৈছে, তেওঁ সেই মহালীলাটো কৰিছে যে তেওঁ মোক চবতে বিচাৰক, মোক নাপাওক। মই ক'ত থাকিম নিৰ্ণয়টো কৰি ল'লে যে মই সূক্ষ্ম ৰূপ লৈ মই হিৰণ্যকশিপুৰৰ গৰ্ভতেই মই সোমাই থাকিম। তেতিয়া তেওঁনো ক'ত বিচাৰি পাওক? এতিয়া হিৰণ্যকশিপুৰৰ গৰ্ভতে থাকি প্ৰভু ভগৱন্তী লীলা কৰি আছে। এতিয়া সেই প্ৰভু ভগৱন্তী হিৰণ্যকশিপুৰক দৈত্য বুদ্ধি প্ৰদান কৰি আছে, আৰু সেই প্ৰভু ভগৱন্তই প্ৰহ্লাদক বিষ্ণু বুদ্ধি প্ৰদান কৰি আছে। এতিয়া হিৰণ্যকশিপুৰে যিবোৰ মহাদৈত্যৰ যিখিনি অহংকাৰ কৰি আছে, স্বৰূপতে প্ৰভু ভগৱন্তই দুইটা ৰূপ লোৱা নাইনে বাৰু? ভগৱন্তই হৃদয়ত থকাৰ কাৰণে তেওঁ বিষ্ণু বুলি ভাৱনাটো তীব্ৰ হৈছে। নিজকে ঈশ্বৰ বুলি তেওঁ জ্ঞান কৰিছে। ভগৱন্ত আছে যদি মই আছো, গ'লে মোক সেৱা পূজা কৰা, যি লাগে মই সমস্তকে দিম। এই মহা অহংকাৰী বুদ্ধিটো ভগৱন্ত হৃদয়ত আছে কাৰণে হিৰণ্যকশিপুৰে তাক তেওঁ পালন কৰিছে। এয়া হৈছে ভগৱন্তৰ অচিন্ত মহিমাযুক্ত লীলা। তেওঁই হিৰণ্যকশিপুৰক এনেকুৱা এটা ৰূপলৈকে আগবঢ়াই লৈ গৈ আছে, কাৰণ তেওঁলোকৰ জন্মচক্ৰতেই এই বিষয়টো সুন্দৰভাৱে বৰ্ণনা হৈ গৈছে। যেতিয়া দ্বিতীয়ে নিষিদ্ধ সময়ত সন্তান যেতিয়া ধাৰণ কৰিলে, সেই নিষিদ্ধ সময়ত ধাৰণ কৰাৰ সূত্ৰে সন্তানটোৰ ভৱিষ্যত কি হ'ব কশ্যপ ঋষিয়ে যেতিয়া জানিলে, জানি তেওঁক মহা তিৰস্কাৰ কৰিছে। তোমাৰ দৰে দুৰ্মতি এগৰাকী নাৰীৰ কাৰণে জগতত কি হ'ব জানা? যে তোমাৰ গৰ্ভত মহাদুৰন্ত মহাদস্যু ৰাক্ষস দৈত্যৰ সন্তানৰ জন্ম হ'ব। সমস্ত বিষ্ণু বৈৰী ভাৱনাৰে বিষ্ণু ভকতক তেওঁ দ্ৰোহ কৰিব। স্বয়ং ভগৱন্ত অতিষ্ঠ হৈ এইখন সংসাৰলৈকে তেওঁ আহিব লগা হ'ব।
আৰু সেই প্ৰভু ভগৱন্তে তেওঁক মাৰিবৰ কাৰণে তেওঁ বাধ্য হ'ব। তুমি ভগৱন্তক এনেকুৱা এটা অৱস্থালৈকে লৈ গৈছা, তোমাৰ এই নিষিদ্ধ সময়ত দুৰ্বাসনাৰ কাৰণেই দুখী। কশ্যপে যেতিয়া এই গোটেই কথাখিনি কৈ দিলে, দ্বিতীয় অকণমানো ভয়ভীত খোৱা নাই। আগতে যিখিনি কথা তেওঁ ভাবিব পৰা নাছিল, এতিয়া যিখিনি কথা জানিলে, জানি বুজি কশ্যপ ঋষিক তেওঁ আনন্দ মনেৰে হাঁহিৰে তেওঁক পুনৰ হাত চুই কৰি নমস্কাৰহে কৰিছে, তুতিহে কৰিছে যে হে স্বামী, মই এতিয়া বুজিলোঁ, আপোনাৰ দিব্য দৰ্শনৰ পৰাই মই বুজি পালোঁ যে মোৰ সমান ভাগ্যৱতী নাৰী জগততে নাই। মোৰ সন্তানে স্বয়ং বিষ্ণু প্ৰভু ভগৱন্তক আহিবৰ কাৰণে বাধ্য কৰাব। মোৰ সন্তানে যি কৰ্ম কৰিব তাৰ কাৰণে প্ৰভু ভগৱন্তে নিজেই আহি মৃত্যুদণ্ডৰ চলেৰে মুক্তি কৰাব। ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি আছে? এতিয়া মই মোৰ সন্তানৰ কাৰণে এদিন মই বিষ্ণু দৰ্শন কৰিব পাৰিম। গতিকে সেই স্বামী, মই এটাই অনুৰোধ কৰিছোঁ, মোৰ এই গৰ্ভৰ সন্তানটো আপুনি নষ্ট নকৰিব। আপোনাৰ যোগ বলেৰে, তপ বলেৰে ইচ্ছা কৰিলে এই মুহূৰ্ততে মোৰ গৰ্ভৰ সন্তানটো আপুনি নাশ কৰিব পাৰে, কিন্তু মই তোমাক কাটৰ অনুৰোধ কৰিছোঁ, তুমি মোৰ গৰ্ভৰ সন্তানটো ৰক্ষা কৰা। মোৰ সমান সৌভাগ্যৱান নাৰী এইখন জগতত নাই। তেতিয়া দ্বিতীয় এই কথাখিনি যেতিয়া কশ্যপে যেতিয়া শুনিলে, তেওঁৰ মন বুদ্ধি ইমান নিৰ্মল হৈ গ'ল, তেওঁ দ্বিতীক প্ৰশংসা কৰিবলৈ বাধ্য হ'ল যে হে মহাসতী, মই এতিয়া উপলব্ধি কৰিছোঁ যে তোমাৰ গাত অকণমানো দুখ নাই। তুমি যে বুজি ল'লা, তুমি যে বিষ্ণুৰ প্ৰতি তোমাৰ যিটো ভক্তি আজি মই বুজি পাই গ'লোঁ, গতিকে তুমি ধন্য, মই ধন্য। এতিয়াৰ পৰা তোমাৰ এই সন্তানক প্ৰতিপালন কৰিবৰ কাৰণে তুমি উপযুক্তভাৱে তুমি ঈশ্বৰকে ধ্যান কৰা। আৰু কশ্যপে কৈছে, ময়ো তোমাৰ লগতে ধ্যান কৰিম। যিমান দিনলৈকে তেওঁ গৰ্ভত থাকিব, সিমান দিনলৈকে মই তুমিও তপস্যা কৰা, ভগৱন্তক মই তপস্যা কৰোঁ। আৰু এনেদৰে দিতি আৰু কশ্যপে মহা তপস্যা কৰিবলৈ আৰম্ভ কৰোঁতে কি হৈ গ'ল, এটা সময়ত দিতিয়ে চিন্তা কৰিলে যে ভগৱন্তৰ সমকক্ষ মহাশক্তিধৰ সন্তান যদি মই জন্ম দিব লাগে, তেতিয়াহ'লে দেৱকুলৰ এটা মহাসংযোগ লাগিব। গতিকে উপযুক্ত কালচক্ৰৰ ক্ষণত মই সেই সন্তানক মই জন্ম দিম। গতিকে প্ৰয়োজনত এই সন্তানটোক মই যিমান দিন গৰ্ভত ধাৰণ কৰি ঈশ্বৰৰ নাম, গুণ, তপ, শক্তি সমস্তখিনি তেওঁক মই প্ৰদান কৰিম। আৰু যেতিয়াই ভগৱন্তে কৃপা কৰিব, তেতিয়াহে মই এই সন্তানটোক মই জন্ম দিম। এনেদৰে সংকল্প কৰোঁতে স্বাভাৱিকতে এগৰাকী নাৰীয়ে যিটো সময়ত গৰ্ভধাৰণ কৰি সন্তান প্ৰসৱ কৰিব লগা হয়, তাৰ পৰিৱৰ্তে নিজে যোগ ধ্যানেৰে, ইচ্ছা শক্তিৰে এই সন্তানটিক 100 বছৰ গৰ্ভত ধাৰণ কৰি কেৱল কৃষ্ণৰ শক্তিৰ মহিমা তত্ত্বকে তেওঁ ধ্যানৰ জৰিয়তে, তপৰ জৰিয়তে প্ৰদান কৰিছে। লাহে লাহে দ্বিতীয় গৰ্ভই যেতিয়া এটা ডাঙৰ এটা শক্তিত পৰিণত হৈ গ'ল, দেৱতাসকলে দেখি আচৰিত হৈ গৈছে যে কি হ'ব এতিয়া। দ্বিতীয় গৰ্ভৰ পৰা উৎগীৰণ হোৱা এই মহাশক্তিয়ে যেন স্বৰ্গ পুৰি যেন ভস্ম কৰি পেলাব। লগে লগে গৈ দেৱতাসকলে ব্ৰহ্মাৰ ওচৰত শৰণাপন্ন হৈছে যে পৰম পিতা, আপুনি কওক কি হ'ব এতিয়া, দ্বিতীয় গৰ্ভস্থ সন্তানটো কি হ'ব? এই সন্তানটোতো নিশ্চয় আমাৰ দেৱতাসকলৰ বৈৰী হ'ব, গতিকে কি হ'ব কওক। তেতিয়া ব্ৰহ্মাই কৈছে যে তেওঁৰ গৰ্ভৰ যি দুৰ্দান্ত সন্তান জন্ম হ'ব, এই সন্তানক লৈ ভগৱন্তে লীলা কৰিব। তোমালোকে ভয় নকৰিবা, তোমালোকে তাকিত নহ'বা, কেৱল ঈশ্বৰক ধ্যান কৰা, ঈশ্বৰে তোমালোকক নিশ্চয় কৃপা কৰিব। ঠিক তেনেদৰে আজি দেৱতাসকলক আশ্বাসিত কৰাত দেৱতাসকলেও একো কৰিব নোৱাৰি, কেৱল নিৰুপায় হৈ ৰৈ আছে, কৃষ্ণক তেওঁলোকে ধ্যান কৰি।
আজি সেই হিৰণ্যকশিপুৰ সেই মহাশক্তিত শক্তিমন্ত হৈ আছে আৰু লগতে স্বয়ং প্ৰভু ভগৱন্ত নিজেও পৰমাত্মা পুৰুষ ৰূপে তেওঁৰ গৰ্ভত তেওঁ সক্ৰিয় হৈ আছে। গতিকে তেওঁৰ গৰ্ভৰ পৰাই গোটেই ব্ৰহ্মাণ্ডখন সৃষ্টিখন তেওঁ নিয়ন্ত্ৰণ কৰি আছে। এতিয়া বৈকুণ্ঠত কৃষ্ণ নাই, বৈকুণ্ঠ ক'ত আছে? ভগৱন্ত য'ত বৈকুণ্ঠ য'ত। কিমান পৰম ৰহস্য তত্ত্ব সোমাই আছে। হিৰণ্যকশিপুৰৰ গৰ্ভতেই বৈকুণ্ঠপতি ভগৱন্তজনে বৈকুণ্ঠৰ ৰূপৰ এটা শক্তিৰে সমস্ত জগতক কাক কি বুদ্ধি দিব লাগে, কাক কি শক্তি দিব লাগে, কাক কি জ্ঞান দিব লাগে, সমস্তখিনি যোগ কৰি আছে। কিন্তু মায়াত মোহিত হৈ থকা আমি সমস্তে তাৰ তত্ত্বটো বুজি পোৱা নাই। প্ৰহ্লাদেও বুজি পোৱা নাই। প্ৰহ্লাদে কেৱল ভক্তি ধৰ্মৰ কথাটোহে জানে, কিন্তু ঈশ্বৰৰ মহিমা তত্ত্ব তেওঁ ভেদ কৰিব পৰা নাই। কিন্তু যিমানখিনি তেওঁ আয়ত্ত কৰিছে সেইখিনিতে তেওঁ বিমোহিত হৈছে। সেইখিনিৰ জৰিয়তে তেওঁ সমস্ত জগতক বিষ্ণুৰ মহিমা তত্ত্বৰ কথা ব্যক্ত কৰি বিষ্ণুক শৰণ লোৱাৰ ব্যৱস্থাটো তেওঁ প্ৰচাৰ কৰিবলৈ যত্নহে কৰি আছে। গতিকে শেষত প্ৰমাণ হ'ব স্বৰূপতে প্ৰহ্লাদে তেওঁ এই মুহূৰ্তলৈকে যে ঈশ্বৰক বুজিব পৰা নাই। প্ৰমাণটো কেতিয়া ওলাব? যেতিয়া হিৰণ্যকশিপুৰক নৰসিংহ প্ৰভু ভগৱন্তে যেতিয়া বধ কৰিব। বধ কৰাৰ পিছত ক্ৰোধ সম্পন্ন হ'ব। ক্ৰোধ সম্পন্ন কৰিবৰ কাৰণে সমস্ত জগতে যেতিয়া প্ৰয়াস কৰিব, কোনেও সেই কাৰ্য সাধন কৰিব নোৱাৰিব। তাৰপিছত প্ৰহ্লাদে যেতিয়া তেওঁ স্তুতি কৰিব, স্তুতিৰ পিছত তেওঁ যেতিয়া নিজকে ভগৱন্তৰ ওচৰত নিবেদন কৰিব, হে প্ৰভু, মোৰ কাৰণে বা মোৰ পিতৃৰ কাৰণত আপুনি বহুত দুৰ্ভোগ ভুগিব লগা হ'ল। মোৰ পিতৃয়ে বহুত অপৰাধ কৰিলে। সমস্ত অপৰাধ তুমি যেন মোৰ মুখলৈ চাই তুমি যেন তেওঁক ক্ষমা কৰা। এই বুলি নিবেদন কৰোঁতেই ধৰা পৰি যায় যে প্ৰহ্লাদে এতিয়াও ঈশ্বৰক বুজিব পৰা নাই। সেইকাৰণে তেওঁ আশ্বাসিত কৰিছিল যে হে বাছা, তুমি কিয় ভাবিব পৰা নাই এতিয়ালৈকে? তোমাৰ দৰে মহাবৈষ্ণৱ এজনৰ জন্ম হোৱাৰ পিছত সেই জন্মদাতাজন যে জীৱন্ততে তেওঁ মুক্তি পাই গ'ল। তেওঁ কোনো অপৰাধে মোক কেতিয়াও ক্ষোভিত নকৰে। মই তেওঁৰ সমস্ত কৰ্মকে মই উপভোগেই কৰোঁ। এই কথাটো তুমি কিয় বুজি পোৱা নাই? তুমি কিয় মোক নিবেদন কৰিলা পিতৃৰ সমস্ত দুখ তুমি ক্ষমা কৰা? তাৰমানে মোৰ ৰহস্যটো তুমি এতিয়াও বুজিব পৰা নাই। এই অনন্ত মহিমাযুক্ত ভগৱন্তে আজি হিৰণ্যকশিপুৰৰ জৰিয়তে লীলা কৰি আছে। কিন্তু মায়া সংসাৰত আমি হিৰণ্যকশিপুৰক দৈত্য দানৱ বুলি আমি তিৰস্কাৰ কৰিছোঁ, নিন্দা কৰিছোঁ। কিন্তু ঈশ্বৰ পৰমেশ্বৰ প্ৰভুজনে তাতেই বাস কৰি আছে। এই পৰম ৰহস্যটো যদি আমি জানো, বুজো, তেতিয়াহ'লে হিৰণ্যকশিপুৰক আমি দৈত্য বুলি ক'ব নোৱাৰিম। হিৰণ্যকশিপুৰৰ কাৰণতে প্ৰভু ভগৱন্তে লীলা কৰিবৰ কাৰণে সুযোগ পাইছে। তেতিয়াহ'লে ভগৱন্তৰ কিমান কিবা প্ৰাৰ্থী, যিজন আজি তেওঁৰ গৰ্ভত আছে। গতিকে সেইজন কেতিয়াও অভক্ত হ'ব নোৱাৰে। বাৰু আহক আমি পৰৱৰ্তী